নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজি আপোনালোকৰ বাবে বহুতে এটা ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন লৈ আহিছোঁ আৰু ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যন কেণ্ডিডেটছবিলাকৰ কাৰণে আহিছে। অহা 29 ছেপ্টেম্বৰত যিটো হ'বলগীয়া এক্সাম আছে গ্ৰেড 3 ষ্টেট লেভেল ৰিক্ৰুইটমেণ্টৰ, তাত কিছুমান ইনষ্ট্ৰাকশ্যন তেওঁলোকে প্ৰভাইড কৰিছে, যিটো 15 তাৰিখত হৈ যোৱা এক্সামটোৰ পৰা অলপ বেলেগ। আৰু ইয়াত যিখিনি ইম্পৰ্টেণ্ট যিখিনি পইণ্ট, সেই পইণ্টকেইটা মই কৈ দিছোঁ। ইয়াত স্পীডি ফ্ৰিস্কিঙৰ বাবে, অৰ্থাৎ যিটো চেকিং কৰা হয়, যাৰ বাবে 15 তাৰিখে কিছুমান অসুবিধা হোৱা দেখা গৈছিলে কিছুমান চেণ্টাৰত, সেইকাৰণে হাফ টি চাৰ্ট অৰ্থাৎ হাফ স্লিপ পিন্ধিব দিছে আৰু জোতাৰ সলনি চেণ্ডেল পিন্ধাটো তেওঁলোকে এডভাইচ কৰিছে। আৰু কি লগত লৈ যাব পাৰিব, তাত বাকী আগৰকেইটাই আছে। এডমিট কাৰ্ড নিব লাগিব, আইডেণ্টি প্ৰুফ নিব পাৰিব, ব্লু ব্লেক বল পইণ্ট নিব পাৰিব আৰু লগতে ট্ৰান্সপাৰেণ্ট পাৰ্চনেল ৱাটাৰ বটল এটা নিব পাৰিব উইদাউট লেবেলছ, যিটো আগতে দিয়া নাছিলে। আৰু কেণ্ডিডেটসকলে এইবাৰ কুৱেশ্যন বুকলেটখন নিজৰ লগত লৈ যাব পাৰিব। গতিকে এইকেইটা ইনষ্ট্ৰাকশ্যন তেওঁলোকে প্ৰভাইড কৰিছে। গতিকে আশা কৰিছোঁ এটা গুৰুত্বপূৰ্ণ ইনফৰ্মেশ্যন আপোনালোকে পালে। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।